নৰূপেৰে জিলিকি উঠিল ব্ৰহ্মপুত্ৰৰ পাৰ। অসমৰ পৰ্যটন ক্ষেত্ৰত নৱতম সংযোজন। দীৰ্ঘদিনৰ অপেক্ষাৰ অন্তত মুকলি হল ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট। 2022 চনৰ 17 মাৰ্চত আৰম্ভ হোৱা প্ৰকল্পটো গুৱাহাটী স্মাৰ্ট চিটি লিমিটেডৰ অধীনত নিৰ্মাণ কৰা হৈছিল। শুকুৰবাৰে সন্ধিয়া কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এই আটকধুনীয়া ৰিভাৰ ফ্ৰণ্ট উদ্যানখন উদ্বোধন কৰিলে। 327 কোটি টকা ব্যয় সাপেক্ষে 1.2 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ৰিভাৰ ফ্ৰণ্ট। উজান বজাৰ স্থিত ৰিভাৰ ফ্ৰণ্ট উদ্যানখন গুৱাহাটীৰ বৰলুইতৰ সৌন্দৰ্যৰ উপভোগৰ বাবে হৈছে উত্তম ঠাই। ৰিভাৰ ফ্ৰণ্টত 7খন প্ৰৱেশ দুৱাৰৰ ব্যৱস্থা কৰা হৈছে, য'ত অসমৰ সংস্কৃতি সুন্দৰভাৱে প্ৰতিফলিত কৰা হৈছে। ৰংঘৰ, সত্ৰীয়া নৃত্য, বড়ো, মিচিং, তিৱা, কাৰ্বি সকলোবোৰ সামৰি অসমৰ সংস্কৃতি প্ৰতিফলিত কৰা হৈছে 7খনকৈ প্ৰৱেশ দুৱাৰত। উদ্যানখনত নিৰ্মাণ কৰা হৈছে কেইবাটাও বিশেষ সা-সামগ্ৰী। শৰীৰ চৰ্চা কৰি ভাল পোৱা সকলৰ বাবে আছে বিশেষ সুবিধা। এতিয়া পুৱা গধূলি একান্ত মনে শৰীৰ চৰ্চা কৰিব পাৰিব উদ্যানখনতে। শিশুসকলৰ বাবে আছে খেল-ধেমালিৰ সুন্দৰ ব্যৱস্থা। আপুনি যদি চাইকেল চলাই ভাল পায় তেন্তে ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্টৰ ভিতৰতো পাৰিব চাইকেল ট্ৰেকত চাইকেল চলাবলৈ। তাৰোপৰি সংগীত প্ৰেমীসকলৰ বাবে আছে বিশেষ ধৰণৰ বাদ্যযন্ত্ৰ। উদ্যানলৈ আহি ইচ্ছা কৰিলে বাদ্যযন্ত্ৰ বজাই আপোনাৰ মন পচন্দৰ গীতো গাব পাৰিব। ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্টত প্ৰায় 22,000 গছপুলি ৰোপণ কৰা হৈছে। পৰিৱেশৰ লগত খাপ খোৱাকৈ 200 বিধতকৈও অধিক ভিন ভিন ৰঙীন ফুল আৰু ফল তদুপৰি ঔষধি গছো ৰোপণ কৰা হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, ৰিপাব্লিক।